বিচাৰিছে না আপুনি জানিব বিচাৰিছে? আপুনি দেখিছে যে প্ৰত্যেকটো ৰাজনৈতিক দলত কিছুমান বিশেষ কথা থাকে আৰু মুজিবুৰ হুছেইন ৰহমান ডাঙৰীয়াই যোৱাবাৰ উপ নিৰ্বাচনত এটা অত্যন্ত শক্তিশালী ভূমিকা লৈছিল। আমি সকলোৱে কদম চে কদম মিলাকে আমি আগবাঢ়ি গৈছিলো আৰু মোৰ এইটো এটা হেৰি আছে যে কংগ্ৰেছ বিৰোধী প্ৰত্যেকটো শক্তিক একত্ৰিত কৰি পেলাই ইয়াৰ পৰা কংগ্ৰেছক আমি চিৰদিনৰ বাবে বিদায় দিব লাগে। আমি যি হুছেইন পৰিয়াল আছে, ৰকিবুল হুছেইন ৰাজ যিটো আছে, আপোনালোকেও যদি দেখিছে যে আপোনালোকে কেনেকৈ স্বীকাৰ কৰিব কওকচোন? যিজন ব্যক্তিয়ে যোৱাবাৰ হাৰিছে শোচনীয়ভাৱে, ইয়াত আহি পেলাই কংগ্ৰেছৰ কেণ্ডিডেটক কৈছে আপোনালোকে কোনেও টিকেট নিবিচাৰিব। কংগ্ৰেছৰ টিকেট আমাৰ জন্মস্বত্ব অধিকাৰ, তেখেতে কৈ গৈছে। কোনোবা স্বাভিমানী মানুহে তেওঁলোকে হাজাৰ ধৰ্মৰ কথা নকওক কিয়, আজিৰ দিনত চামগুৰিবাসী ৰাইজে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই কিমান উন্নয়ন কৰিছে। মই অহা কাইলৈৰ পৰা মই প্ৰায় 30 কোটি টকাৰ ইয়াত ৰাস্তাৰ মই আধাৰশিলা কৰিম। আজিৰ দিনত 3টা জেগাত মই মুখ্যমন্ত্ৰী আনটাইড ফাণ্ডৰ মই ইয়াত আধাৰশিলা স্থাপন কৰিছোঁ। যিখন ষ্টেডিয়ামত থিয় হৈ আছোঁ, এখন ষ্টেডিয়ামত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2 কোটি টকা আনটাইড ফাণ্ড প্ৰদান কৰিছে। হস্পিটাল, কাৱৈমাৰী হস্পিটাল, আমাৰ গৰাজান, আমাৰ জয়নাৰায়ণ স্কুলৰ পৰা আমাক চবতে, বৰহমপুৰত আঁচনি দিছে, নগাঁৱত যেনেকৈ আঁচনি দিছে, কলিয়াবৰত যেনেকৈ আঁচনি দিছে, মুখ্যমন্ত্ৰী মহোদয়ে সমানে আঁচনি চামগুৰিতো দিছে। গতিকে চামগুৰিৰ সংখ্যালঘু ৰাইজৰ শুভচিন্তক কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যিজন ব্যক্তিয়ে সদায় চামগুৰিবাসীৰ ৰাইজক শিক্ষাৰ কথা কয়, বিজ্ঞানসন্মত প্ৰযুক্তিৰ কথা কয়, নে ৰকিবুল হুছেইন ডাঙৰীয়া, যিজন ব্যক্তিয়ে সদায় নিজৰ পৰিয়ালৰ প্ৰভাৱৰে এই চামগুৰিত অহংকাৰী ৰাজত্ব কৰি পেলাই নিজৰ পুত্ৰক ৰজা বনোৱাৰ ধান্দা আছে? ৰাইজে বিচাৰ কৰিছে আৰু বিচাৰ কৰিব ভৱিষ্যতে।